জলে সর্বজনে বুলা সর্বজনে বুলা যদিওবা স্বামীৰ বিপৰীতে নগৈ বিজয়ৰ তিলকেৰে মই জনালো উৎসাহ যদিওবা স্বামীৰ বীৰত্বৰ ওপৰত মোৰ অগাধ বিশ্বাসে তথাপিতো যে নাৰী মই বুকুৰ কোনোবা খিনিতে অজান সংকাত কপাই তুলিছে মোৰ অন্তভাগে। হে প্ৰভু তুমি মোৰ স্বামীকে ৰক্ষা কৰিবা প্ৰভু, মোৰ স্বামীক তুমি ৰক্ষা কৰিবা। নমো নমো নাৰায়ণ প্ৰভু জনাৰ দান কৃপা কৰি দেখা দিয়া বন্ধু জন তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ সৰাচৰ জগতৰ তুমি হে ঈশ্বৰ সৰাচৰ জগতৰ তুমি হে ঈশ্বৰ। ওঠা বৃন্দা, তুষ্ট আমি তোমার ভক্তি। প্ৰভু দেখা দি সাৰ্থক কৰিলে এই বৃন্দাৰ জীৱন। কোৱা বৃন্দা, কিবা হেতু ইমান প্ৰবল ভক্তিৰ বেগেৰে আমাক কৰিলা স্মৰণ? হৈছে নেকি তোমাৰ কিবা অভিলাষী বৰৰ প্ৰয়োজন? ব্যক্ত কৰা বৃন্দা, নিঃসন্দেহে তুমি আমি কৰিম প্ৰদান। হে প্ৰভু, তোমাৰ চৰণ দৰ্শনেই প্ৰাণেৰ জীৱনৰ চূড়ান্ত অভিলাষে। তথাপিতো প্ৰভু এটি মাত্ৰ বৰ মাগো মই তদুচৰণতে। ব্যক্ত কৰা বৃন্দা তোমাৰ মনৰ অভিলাষ। প্ৰভু তুষ্ট যদি প্ৰভু তুমি মোৰ অচল ভক্তি এটি মোৰ প্ৰতিব্ৰতাত নাই ধৰ্মতে নাই যদি কোনো ছিদ্ৰ, তেন্তে প্ৰভু মোৰ প্ৰতিব্ৰতা ধৰ্মই হওক মোৰ স্বামী দৈত্যাধিপতি জলন্ধৰৰ সুৰক্ষা কৱচ। ধন্য বৃন্দা, ধন্য তুমি। হে বৃন্দা প্ৰভু, পৰম সন্তোষিত হলো শুনি তোমাৰ স্বামী ভক্তি দেখি। শুনা বৃন্দা প্ৰভু, যেদিন পর্যন্ত তোমার প্রতিব্রত ধর্মত তুমি থাকিবা অচল, সেই দিন পর্যন্ত
নিষিদ্ধ হৈ ৰব মহাবীৰ জলন্ধৰৰ ৰক্ষাৰ কবচ। আৰু যিদিন পৰ্যন্ত পবিত্ৰ হৈ থাকিব তোমাৰ সতীত্ব, সেই দিন পৰ্যন্ত অখণ্ড হৈ ৰব মহাবীৰ জলন্ধৰৰ জীৱনৰ আয়ুস ৰেখা। বৃন্দা, প্ৰভু বৃন্দা, প্ৰভু স্বামীৰ প্ৰতি নাৰীৰ উদাৰতা, মহানতা আৰু ত্যাগৰ ভাৱনাইহে পুৰুষৰ জীৱনৰ আয়ুস ৰেখাৰ দৈৰ্ঘ্য নিৰূপণ কৰে। আৰু তুমি এই পৃথিৱীৰ সমস্ত নাৰী জগতৰ বাবে এক নিদৰ্শনে মাথো বৃন্দা। বৃন্দা, তুমি এই জগতৰ সমস্ত নাৰী জগতৰ বাবে এক নিদৰ্শন। তথাস্তু। ফুলপানী, প্ৰভু, দেৱতাৰ আহ্বান আৰু জগতৰ কল্যাণৰ বাবে আমি থিয় দিলো জলন্ধৰৰ সন্মুখত প্ৰতিদ্বন্দ্বী ৰূপে। কিন্তু বিধাতাৰ অভিৰুচি মতে আমি যে জগতৰ গৰাকী হৈও পৰাজয় কৰিলো স্বীকাৰ। প্ৰভু, ফুলপানী, ক্ৰোধৰ বশৱৰ্তী হৈ নিজ ক্ৰোধাগ্নিক সমুদ্ৰত নিক্ষেপ কৰি অবাঞ্ছিত কাৰ্য মই কৰিল সমাপন। তাৰ বাবে ক্ষমাপ্ৰাৰ্থী প্ৰভু। অৱশ্যেই কৰ্মফল ভোগ কৰিব সেই মহাপাতকী জলন্ধৰে যথোচিত সময়ত। হে ফুলপানী, প্ৰভু, তাৰ বাবে বৃন্দাৰ প্ৰতিব্ৰতা ধৰ্মক ভংগ কৰাব লাগিব। কাৰণ দৈত্যৰাণী বৃন্দাৰ সতীত্ব আৰু প্ৰতিব্ৰতা ধৰ্মই জলন্ধৰৰ ৰক্ষাৰ কবচ। আৰু সেইবাবেই আমি মহাসতী বৃন্দাৰ সতীত্বক কৰিম হৰণ। নতুবা সেই মহাপৰাক্ৰমী জলন্ধৰৰ নহব মৰণ। হে প্ৰভু, পৰমেশ্বৰে শ্ৰী হৰি নাৰায়ণ, পৰম গুৰু মহাদেৱ, দেৱঋষি, দুয়োজনাৰ দৰ্শনে পৰম সন্তোষ লভিলো। দুয়োৰে ৰাতুল চৰণত নেকেন নাৰদৰ সেৱা কৰগ্ৰহণ। দেৱঋষি, প্ৰভু, সঠিক সময়তে আহি তুমি হৈছা উপস্থিত। নাৰায়ণ। হয় দেৱঋষি, জগতৰ এই জটিল সন্ধিক্ষণত তোমাৰ সহায়ৰ আমাক অতিকে প্ৰয়োজন। বুজিছো প্ৰভু, বুজিছো। আজি জগতৰ জটিল ক্ষণৰ কাৰণ নিশ্চয় ত্ৰৈলোক্য বিজয়ী মহাবলী জলন্ধৰ। কিন্তু প্ৰভু, নবুজিলো তাৰ কাৰণ। দেৱঋষি, কিবা ক্ষেত্ৰত জগতৰ গৰাকী হৈ নিজেই তুমি পৰাজয় কৰিলা বৰণ। কিবা ক্ষেত্ৰত তোমাৰ সুদৰ্শন চক্ৰ নিস্তেজ নিষ্প্ৰাণ আজি দৈত্য থাকে। কিবা
কিবাকেতো জগতৰ সংহাৰকাৰী ৰুদ্ৰৰ ত্ৰিশূল কেতিয়াও নিদ্ৰাত মগনে। দেৱঋষি, প্ৰভু কোনো এক জটিল সন্ধিক্ষণত আবেগৰ বশৱৰ্তী হৈ তৎকালীন প্ৰতিকাৰক প্ৰশ্ৰয় দিয়াটো একেবাৰে অনুচিত। নাৰায়ণ। দেৱঋষি, জলন্ধৰৰ বিজয় চিৰস্থায়ী নহয়। দেৱৰী, প্ৰভু শুনা দেৱৰী, জলন্ধৰৰ পত্নী বৃন্দা, মহাপাতকী জলন্ধৰৰ পত্নী বৃন্দাৰ সতীত্ব আৰু পতিব্ৰতা ধৰ্মই জলন্ধৰৰ ৰক্ষাৰ কবচ আৰু তাৰ অন্যতম কাৰণ দেৱঋষি, প্ৰভু স্বামীৰ প্ৰতি নাৰীৰ মহানতা, উদাৰতা আৰু ত্যাগৰ ভাৱনাই পুৰুষৰ আয়ুস ৰেখাৰ দক্ষ কৰে নিৰূপণ। সেইবাবে দেৱঋষি, প্ৰভু এই জগতৰ সমস্ত নাৰী সমাজৰ বাবে মহাসতী বৃন্দা এক নিদৰ্শন। তেন্তে প্ৰভু জলন্ধৰৰ সমস্যা কি? হয়, এই সমস্যাৰ উপায় কি প্ৰভু? কিদৰে কৰা হ'ব তাৰ প্ৰতিকাৰ? দেৱঋষি, প্ৰভু সকলো সমস্যাৰে এক বিকল্প সমাধান নিশ্চয় থাকে, নাৰায়ণ। আৰু তাৰ বাবে আপোনাৰ সহায়ৰ হৈছে প্ৰয়োজন। বাৰু দেৱঋষি, প্ৰভু বিধিৰ দ্বাৰা নিৰ্ধাৰিত সময়সূচী মতে সকলো কাৰ্য হ'ব সমাধান। এতিয়া যাওক, আপুনি আপোনাৰ কৰ্তব্য কৰক সমাপন। বুজিলো প্ৰভু, বুজিলো সকলো। তোমাৰ লীলাৰ বৃত্তত অৱস্থান পাই আমি পৰম সন্তোষ লভিলো মনত। তেন্তে প্ৰভু দেৱঋষি, দাসে বে মাগিলে বিদায়। যোৱা দেৱঋষি। এ নাৰায়ণ 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 নাৰায়ণ, এ নাৰায়ণ নাৰায়ণ, এ নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে শূলপাণি, প্ৰভু, আপোনাৰ ক্ৰোধাগ্নি স্বৰূপ সেই মহাপাতকী জলন্ধৰৰ সংহাৰৰ দায়িত্ব মই আপোনাকেই কৰিছো অৰ্পণ। আৰু জগতৰ কল্যাণৰ বাবে মহাসতী বৃন্দাৰ সতীত্ব হৰণৰ ভাৰ আমি নিজেই কৰিছো বহন। ভাল প্ৰভু, জলন্ধৰৰ উদ্ভণ্ডালি আৰু সহ্য কৰা নহ'ব। এই মহাকুলে জলন্ধৰৰ বৈক্য ভেদ কৰি জগতৰ অশান্তি কৰিম নিৰ্মূল। তেন্তে বলক শূলপাণি, প্ৰভু, আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক প্ৰভু। ভাগী বৃন্দাবন, ভাগী বৃন্দাবন, যাৰ স্বামী পৰস্ত্ৰীতাসক্ত, সেই নাৰী অসহ্য বিভূতি সম্পদে দিব নোৱাৰে সুখৰ সন্ধান। প্ৰভু, প্ৰভু, স্বয়ং জগত জননী দেৱী পাৰ্বতীক পত্নী ৰূপে প্ৰাপ্ত হোৱাৰ ইচ্ছা হে
কোনে বুঝাবো মোর অভিমানী স্বামীকে? অহংকারী অহংকারের স্বামীর এইবার নহব নিস্তার। হে প্রভু, তোমার তোমার ভক্তিত কি ত্ৰুটি থাকি গ'ল প্ৰভু, যাৰ বাবে তুমি মোক কৰালে ৰাখত পেলাই মাৰিছা। মোৰ স্বামীক তুমি ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা। বৃন্দা, বৃন্দা, তুমি বেজাৰ নকৰিবা বৃন্দা। নাথ, আপুনি ঘূৰি আহিলে নাথ? হয় হয় বৃন্দা, মই আবেগৰ বশৱৰ্তী হৈ অকালীন কৰ্তব্যৰ বাবে হৈছিলো অৱতীৰ্ণ। কিন্তু বৃন্দা, আজি মই অনুতপ্ত, সেইবাবে তুমি মোক ক্ষমা কৰিবা বৃন্দা। নাথ, আপুনি অনুতপ্ত যেতিয়া মোক আৰু শেষুৱাই নালাগে না। বৃন্দা, প্ৰাণপ্ৰিয়া মোৰ, আজি তোমাৰ প্ৰতি মোৰ মনত প্ৰেম অংকুৰিত হৈছে বক্ষৰ গভীৰত। বৃন্দা, আজি এই দৈত্যপতি জলন্ধৰৰ কঠিন হৃদয় হৈছে চঞ্চল। আহা বৃন্দা, তুমি মোৰ বুকুৰ মাজলৈ আহা। তোমাৰ সেই সুকোমল দুবাহুৰে কৰি আলিংগন জোৰাও মোৰ এই অশান্ত ঢেউ। আহা বৃন্দা, জোৰ পেলাও মই মোৰ অশান্ত ঢৌ। আহা বৃন্দা, আহা বৃন্দা, 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 পৰম তৃপ্তি লাভ কৰিছো মই। বৃন্দা, পৰম তৃপ্তি লাভ কৰিছো মই। বৃন্দা, বৃন্দা। বৃন্দা, মই এই লক্ষ্মীপতি শ্ৰীনাৰায়ণ। বেজাৰ নকৰিবা বৃন্দা, নহবা বিপলা। এয়া সকলো বিধিৰ বিধান। শুনা বৃন্দা, তোমাৰ সতীত্ব আৰু পতিব্ৰতা ধৰ্ম জলন্ধৰৰ ৰক্ষা কবচ, যাৰ প্ৰভাৱত নিষ্পত্তি জলন্ধৰ হৈ পৰিছে জগতৰ বাবে এক মহাব্যাধি। যাৰ অত্যাচাৰত নাগ নৰ
গন্ধর্ব দেবতার জীবন হইছে শঙ্কিত। শোনা বৃন্দা, তোমাৰ ভক্তিত তুষ্ট হৈ আমি জলন্ধৰৰ সন্মুখত পৰাজয় বৰণ কৰিম, কিন্তু তাতো তাৰ হিয়া নুজুলিল বৃন্দা। তথাপিতো সি জগত সংহারকারী স্বয়ং দেবাদিদেবক করি বিদ্বেষ পার্বতী দেবীকে লাভ করার করে অভিলাষ। আর সেইভাবেই বৃন্দা, সেইভাবেই আজি মহা অধরিণী সেই জলন্ধৰৰ নিশেষ অতি আবশ্যক। বৃন্দা শোনা, জলন্ধৰৰ নিশেষ অতি আবশ্যক বৃন্দা। আর সেইভাবেই বৃন্দা, সেইভাবেই আমি জলন্ধৰৰ কবচৰূপী তোমাৰ সতীত্বক কৰিলো হৰণ। প্ৰভু, স্বীকাৰ কৰিছো মই, মোৰ স্বামী জাতিদ্ৰোহী, দেশদ্ৰোহী, বিশ্বদ্ৰোহী। তথাপিতো প্ৰভু, মোৰ কি অপৰাধ আছিল প্ৰভু? ইমান দিনে তোমাক সদা পূজা অৰ্চনা কৰাৰ বিনিময়ত মোৰ সতীত্ব কৰিলা সাধনে। মোৰ ইমান দিনৰ সতীত্ব ধৰ্ম তুমি নিমিষতে নষ্ট কৰি দিলা প্ৰভু।
কৰিলো প্ৰদান। শিলাময় ৰূপে ভূমিত তুমি কৰিবা অৱস্থান। শিলাময় ৰূপে ভূমিত তুমি কৰিবা অৱস্থান। প্ৰভু, এতিয়াৰে পৰা মোৰ জীৱনৰ প্ৰতি নাই কোনো অভিলাষ। সেয়েহে প্ৰভু, এই মুহূৰ্ততে আপোনাকে আপোনাৰ সাক্ষাততে মোৰ এই দেহ মই কৰো সমাপন। দেখা দেখা সর্বজন ইটো নারায়ণ পুরাণ নহকিয়া মন দুখ বিফৰ্জিতা নিজৰে সর্বজনে বুলা সর্বজনে বুলা বৃন্দা, তোমার অভিশাপ আমি নত শিরে করিলু গ্রহণ। আজি হন্তে তোমার এই নশ্বর দেহ তুলসী বৃক্ষ লৈ হল রূপান্তর। শোনা বৃন্দা, ভবিষ্যৎ তোমার তলতে তোমার অভিশাপত আমি শালগ্রামশীল রূপে কৰিম অৱস্থান। যি গৃহে থাকিব তুলসী বৃক্ষ, সেই গৃহে হব লক্ষ্মীৰ নিবাস। ৰোগ ব্যাধি সকলোতে হব নিৰাময়। আৰু সৌভাগ্যৱতী নাৰীৰ দ্বাৰা, ভৱিষ্যতে সৌভাগ্যৱতী নাৰীৰ দ্বাৰা তুমি চিৰদিন পূজ্য প্ৰাপ্ত হৈ ৰবা। হে বৃন্দা, তোমাৰ পুষ্প আৰু পাত লগতে অংগ স্পৰ্শত আমি যে লাভ কৰিম পৰম তৃপ্তি। আৰু তোমাৰ বৃক্ষৰ তলতেই আমি আজীৱন কৰিম বিশ্ৰাম। তোমাৰ বৃক্ষৰ তলতেই আমি আজীৱন কৰিম বিশ্ৰাম। আজীবন কৰিম বিশ্ৰাম। তথাস্তু।